তো বহুতে কমেন্টত সুধি থাকে যে কামটো আধাতে এৰিলা নেকি কি হ'ল তো চেৰিটো মানে আগতে সৰুকে দিছিলে আৰু এটা মিস্ত্ৰী ভুলৰ কাৰণে এতিয়া ডাঙৰ হৈ গ'ল সময়ত বহুতে বিল্ডিং বনায় কিন্তু বিল্ডিঙৰ ওপৰত আকৌ এটা খেৰৰ ঘৰ চেষ্টা মানে ঘৰ বান্ধা ইমান সহজ কথা নহয় বহুত টাকা পইচা চেছ একটা নাই নমস্কাৰ আজি আহিছিলোঁ নলবাৰী আৰু ডিম্পুদাহঁতৰ ঘৰ বনাই আছিলোঁ আপোনালোকে গমেই পায় আৰু বহুত ডিম্পুদাৰো আৰ্জেণ্ট নাই আৰু বহুতে কমেন্টত সুধি থাকে যে কামটো আধাতে এৰিলা নেকি কি হ'ল মানে কিহৰ কাৰণে ভিডিঅ' চিডিঅ' নিদিয়া হ'ল তো সকলো গমেই পায় আমিতো কনষ্ট্ৰাকশ্যন কৰি আছোঁ আৰু লগতে ডিম্পুদাৰ ইণ্টেৰিয়ৰ কিবা এটা আছিলে আমাৰ যিহেতু ৰুম এডিটৰ্ছ নিজে আমি ইণ্টেৰিয়ৰ কৰোঁ তো যজ্ঞৰ লগত আলোচনা কৰিলোঁ যে ইণ্টেৰিয়ৰটো গোটেইটো আমি কৰিম আৰু যিখিনি চিভিল ৱৰ্ক গোটেইখিনি কৰি দিয়া চেৰিটোৰ অলপ প্ৰব্লেম আছিলে এতিয়া চেৰি পূৰা ফিনফিনীয়া পূৰা মজা বাকী অলপ অলপ ওপৰত গৈ দেখাই দিওঁ আপুনি তো চেৰিটো মানে আগতে সৰুকে দিছিলে আৰু এটা মিস্ত্ৰী ভুলৰ কাৰণে এতিয়া ডাঙৰ হৈ গ'ল আৰু এই এৰিয়াখিনি আমি মানে এনেকৈ ৰাখিম আৰু কাৰণ এই এৰিয়াখনত চাইকেল টাইকেল থওঁ বা চেণ্ডেল টেণ্ডেল থওঁ আৰু এনেকুৱা ইয়াত মানে সেই দি দিম এলুমিনিয়াম চেলুমিনিয়াম ষ্টিলৰ ৰিলিং ইয়াতে টেৰাকোটা কাম কৰিব বুলি কৈছে টেৰাকোটা আনিছোঁ টেৰাকোটা কাম কৰিব আজিকালি মানে এইটো ট্ৰেণ্ডিঙত আছে ন টেৰাকোটাটো এইটো ইফালে লগাই দি দিম ধুনীয়াকৈ বাকী যিহেতু আমাৰ ঘৰটোৰ মানে এটা ফ্ল'ৰহে সম্পূৰ্ণ কৰিছোঁ ওপৰৰ পিনে নকৰোঁ মানে কাৰণ এই ফ্ল'ৰটো দৰ্জাখনটো দেখিছিলে লগাইছিলোঁ আমি তো এনেকুৱা কিছুমান কাম আমি কৰিছোঁ বাকী চিভিলখিনি এখেতসকলে কৰিছে তো এয়া টাইলছ লগোৱা হৈ আছে কিবা কিবি ড্ৰয়িং কাম ডাইনিং হল ইয়াতে দুটা ৰুম আছে দাদা চাগে এডিটিঙৰ কিবা কাম কৰিব আহে এইটো মানে এটাই ৰুম আছিল এইটো এটাই ৰুম আছিল তো মাজতে এখন ৱাল দিছোঁ এইফালে এটা কম্প্ৰেছৰ থাকে এইফালে এটা বিছনা থাকিল আৰু এইবোৰ মানে হেৰিয়াৰ ব্যৱহাৰ কৰিছে মাৰ্বলৰ এইবিলাক মাৰ্বলৰ মানে কি জানা কথাটো আমি ইউটিউবাৰ মানুহ না তো ঘৰ বনাই আছে বুলি গম পালে বহুত দোকানে বোলে আমাৰ এই প্ৰডাক্টটো একবাৰ লগাইছা আমাৰ এই প্ৰডাক্টটো এটা ভিডিঅ' বনাই দি তো এইবিলাক চব নতুন নতুন বস্তু মানে যেনেকৈ দৰ্জাখন হওক যেনেকৈ এখন হওক আৰু কিবা কিবি কৰি আছোঁ এই যেনেকৈ এলুমিনিয়ামৰ মডুলাৰ কিটচেন এটা বনাই আছোঁ এনেকুৱা কিবা কিবি আমি ইণ্টেৰিয়ৰ কাম যিহেতু আমাৰো সেই কৰি থাকোঁ আৰু তাৰপিছত এইফালে দাদাই খুব চিম্পল ভাল পায় মানে বহুত একো ডিজাইন ফেঞ্চি ডিজাইন নাই একদম চিম্পল ডিজাইন ভাল পায় এইটো আপোনাৰ বেডৰুম মাষ্টাৰ বেডৰুম এইটো মাষ্টাৰ বেডৰুম এইফালে শ্লাইডিং দৰ্জা দি দিম আৰু তাৰপিছত এইফালে এইখন গ্ৰিলখন মই বনাইছোঁ অলপ কিবা বেলেগ ডিজাইন দিছোঁ মানে এনেকুৱা ডিজাইন দিছোঁ মই ডিজাইনে নাই যাতা মানে এইটো বনাই দিছোঁ একদম প্লেনত আছে প্ৰত্যেকটো বস্তুৱে প্লেনত আছে চিম্পলকৈ এইটো মাষ্টাৰ বেডৰুম হৈ গ'ল তো এইফালে এটা এইখিনি এটা বাথৰুম এইটো ডাঙৰকৈ আছে এইটো মোটামুটি 9 ফিট বাই 5 ফিট মানৰ হ'ব এইখিনি মানে কেনেকৈ ধৰক কাপোৰ চাপোৰ চেঞ্জ কৰা বা কেতিয়াবা অলপমান ইয়াত ধৰক আইনাখন ইয়াত থাকিব ডাইৰেক্ট আৰু যাতে বাথৰুমৰ পৰা খুব ওলাই সেইটো ঘৰত যাব নালাগে এইফালে যাতে অলপমান ফ্ৰেছ হৈ যাব পাৰে তো এইফালে এইখিনি কি আছে টেবুল এখন বহাব চাগে এইখিনি টেবুল এখন বনাম আৰু সেইখিনি এৰিয়া চাওঁ আৰু কি আৰু তো এইবোৰ এলুমিনিয়ামৰ হয় কিন্তু না এইবোৰ মানুহে কয় যে কোনটো প্ৰডাক্ট ভাবে আচলতে ইউপিভিচিতকৈ এলুমিনিয়ামৰ প্ৰডাক্টৰ লাইফটো বেছি হয় ইউপিভিচিৰ 25 ইয়াৰ্ছ মান লাইফ থাকে আৰু এলুমিনিয়ামৰ মোটামুটি 45 ইয়াৰ্ছ মান কিবা ডবল না কি বুলি কয় ইয়াৰ মানে একচুৱেলি প্ৰাইচো বেছি আছে ইয়াৰ নৰ্মেল এলুমিনিয়ামতকৈ 500 টকা হয় মানে পাৰ স্কোৱাৰ ফিট 500 হয় চ' কোৱালিটি ভাল আছে মানে ইউপিভিচিৰ তুলনাত একেই আৰু বস্তুটো বাট ইউপিভিচিতকৈ ইয়াৰ লাইফটো অলপ বেছি হ'ব চ' ড'ৰ ফ্ৰেমটো এটা বিভিন্ন কোৱালিটি লাগিছে এইটো চাগে আমাৰ হয় বাকী এইটো বহুত ভাল ষ্ট্ৰং হয় কিন্তু ভাল দিয়া পিছত বাকী এইফালে এটা লাগিছে মাৰ্বলৰ ইয়াতে লাগিছে এলুমিনিয়ামৰ ড'ৰ যিটো নতুন হয় চ' গোটেই ঘৰটো এইটো 2 BHK 3 BHK হয় আৰু ইয়াতে এখন এটা বেডৰুম আছে চবতে এটা বালকনি আৰু গ্ৰিলৰ ডিজাইনটো ভাল লাগিছে পাইপ দি পেলাই কৰাইছে চ' এইটো অপেন বেলকনি আৰু ইয়াত এটা ধুনীয়াকৈ গ্ৰিল এটা ইণ্টাৰেষ্টিং বস্তু দেখাইছোঁ মই প্ৰত্যেককেতো নৰ্মেল কনষ্ট্ৰাকশ্যন দেখি আছে ওপৰত এটা স্পেচিয়েল কিবা এটা কৰিছে হয়তো ডিম্পুদাৰ ভিডিঅ'ত চাইছে এবাৰ যিখিনি মানুহে চোৱা নাই তেওঁলোকক মই এবাৰ দেখাই দিব ওলাইছোঁ আজিকালি নোহোৱাই গৈছে খেৰৰ ঘৰ নোহোৱা হৈ গৈছে ত' এইটো অনলি মানে ছাদখন দিয়া আছে তেওঁলোকে পিছত ভাড়াৰ কাৰণে হওক বা কিবা বেলেগ প্ৰভিজনত কিবা কৰিব পাৰিব বাছ এতিয়া অপেন আছে এতিয়া এইটো নহয় এইটো বস্তু বহুত দেৰিকৈ হ'ব এতিয়া ইমান পইচা আহিছে চেষ্টা মানে ঘৰ বান্ধা ইমান সহজ কথা নহয় বহুত টাকা পইচা চেছ একটা নাই আৰু এটা বস্তু ভাল লাগিছে আমাৰ যিখন ওপৰত মানে এই যে চেৰি যিখন সেই ওপৰত সেই দিয়ে সেইখন মানে অলপ ঘূৰলৈকে দিওঁ দিলে মানে অলপ ভাল দেখা হৈছে আৰু তলৰ পৰা যিহেতু তলৰ পৰা দেখা পায় আৰু এইটো বাঁহৰ ঘৰ বনাইছোঁ স্পেচিয়েল যিটো কৈ আছিলোঁ মই মানে যিমানে এনেকুৱা ঘৰ নহওক কিয় আমাৰ অতীতটো আচলতে এইটোৱে হয় এতিয়া আমি যিমানে মডাৰ্ণ নহয় কিয় ডিম্পুদাই কিহৰ কাৰণে ভাব আহিলে মানে এইটো কেনেকৈ এইটো আইডিয়াটো আহিলে এনেকৈ কেনেকৈ চিন্তা আহিলে নাই অসমত প্ৰতি ঘৰ মানুহ এনেকৈ আছিলে আমাৰ যেতিয়া দেউতাহঁতে মঙলদৈত লৈ চাইছিলোঁ এনেকৈ আছিলে কিন্তু আজিৰ দিনত এই খেৰটো কাৰোবাৰ নোহোৱা হৈছে আৰু মানে এই বস্তুটো সেই নকৰে তো এটাতো প্ৰেক্টিকেল কাৰণ এটা আছে মস্ত গৰম এই গৰমত যদি ইয়াত থাকে মানে এচি নালাগে আৰু বেষ্ট
মানে সেই নহয় আৰু বাকী খেৰৰ ঘৰ এটা আমি অতীতত কেতিয়াও পাহৰি যাব নালাগে আৰু সেইকাৰণে বনালোঁ আৰু এইটো বনোৱাৰ কাৰণে পুৰা আমি একদম মুকালমুৱাৰ পৰা মিস্ত্ৰী মাতি আনিছোঁ একদম গাঁৱত যোনে এই কাম আগতে কৰিছিল ঘৰত সেই মিস্ত্ৰী মাতি আহিছোঁ এইবিলাক চব আনিছোঁ আনি পিনি এইটো খৰচ পৰিছে বাৰু কিছু কিন্তু ধুনীয়া হৈছে কিমান খৰচ হ'ল আপুনি এনে আইডিয়া এটা দিব পাৰিব নেকি এইটো আণ্ডাৰ 1 লাখ টকাত হৈ যায় আৰু কিন্তু অলপ পৰে আৰু তো মানে ভাল লাগিছে তেওঁ আমাৰ কালচাৰটোৰ লগত জড়িত হৈ আছে আৰু দেখিছে ডেম আছে ইয়াতে জাকৈ জাপি প্ৰত্যেকটো বস্তু তেওঁ ৰাখিছে ভিতৰতো এবাৰ দেখাই দিওঁ আপোনালোকক ভিতৰত ঠিক কৰিব লগা আছে মানে এটা প্ৰব্লেম হৈ গ'ল মই কৈ দিছোঁ এই টেবুলখন বনাইছিলোঁ টেবুলখন পাছত মই মানে কি হ'ল জোখটো নাজানিলোঁ এই টেবুলখন ভৰাব নোৱাৰোঁ নহয় দৰ্জাখন সৰু কাৰণে টেবুলখন কাটি ফেলে কিবা কৰি ভৰাব লাগিব তো ভিতৰত বহুত ডাঙৰো নহয় কিন্তু তথাপিতো এটা ৰুম ধুনীয়াকৈ আৰু ছিংগল ৰুম এটা বা 2-3জন মানুহে বহি আড্ডা মাৰিব পাৰিব কিন্তু বস্তুটো ভাল লাগিছে কনচেপ্টটো ভাল লাগিছে মানে মই এইটো কাৰণে ক'লো অসমত বহুতে বিল্ডিং বনায় কিন্তু বিল্ডিঙৰ ওপৰত আকৌ এটা খেৰৰ ঘৰ এইটো একদম সম্পূৰ্ণ নতুন কনচেপ্ট এটা আচলতে মোৰো এনেকুৱা মাথাত আইডিয়া অহা নাছিলে চ' ডিম্পুদা সুধিছোঁ ক'ৰ পৰা কেনেকৈ আইডিয়া আহিল বুলি আৰু ভাল লাগিছে থেংক ইউ ভাল লাগিলে আৰু বাকী এটাই ক'ম যে আমাৰ যিহেতু আমাৰ কামটো মানে আপোনালোকৰ বহুত পপুলাৰ হোৱাৰ আগতেতো আমাৰ বিল্ডিংটো আৰম্ভ কৰা ন তো যেতিয়া বহুত কাম হৈ থকা নাছিল তো আমাৰো কাম ইমান প্ৰেছাৰ দিয়া নাই যে ইমান জলদি কৰিবই লাগিব লাহে লাহে কৰি আছে আৰু তেনেকৈ হৈ গ'ল আৰু যিহেতু আমি নিজেই ইণ্টেৰিয়ৰ কৰোঁ সেইবাবে ইণ্টেৰিয়ৰ পাৰ্টখিনি আমি কৰিম বুলি কৈছোঁ আৰু এনেকুৱাকৈ প্ৰায় হৈয়ে গ'ল আৰু বাকী ঠিক আছে আগলৈকো ডিম্পুদাৰ ঘৰটো দেখাই পাব ডিম্পুদাই দিয়ে থাকে বাকী কেনেকুৱা হৈছে জনাবচোন এবাৰ ধন্যবাদ